হিমন্তর গড় থেকেই বড় অসম গড়ার ডাক। ভ্রষ্টাচার ও দুর্নীতি পরায়ণ বিজেপিকে উৎখাত করতে হবে। যুদ্ধ কঠিন হলেও সততার সঙ্গে লড়াই করে যাবেন। নির্বাচনী প্রচারে মন্তব্য জালুকবাড়ি কংগ্রেস প্রার্থী বিদিশা নিয়োগের। আমি জালুকবাৰীৰ পৰা এইবাৰ অসম বচাব লাগিব। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সময় পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। বৰ অসমৰ যাত্ৰা আৰম্ভ কৰিছে। আমি বৰ অসম গঢ়িবলৈ গৈ আছো। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীৰে একেলগে থাকি ভ্ৰষ্টাচাৰী দুৰ্নীতিপৰায়ণ এই বিজেপি চৰকাৰক, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা উৎখাত কৰিব লাগিব। এটাই কথা, যুঁজ কঠিন মই জানো, কিন্তু মই থমকি নৰওঁ, সততাৰে আগবাঢ়িম। আৰু মোৰ এটাই কথা, মোৰ কংগ্ৰেছ কৰ্মীসকল মোৰ শক্তি, তেওঁলোকে মোৰ সাহস।